আজি মই আপোনালোকলৈ লৈ আহিছোঁ নাৰিকলৰ সৈতে চিকেনৰ এটা ৰেচিপি। আধা ফাল নাৰিকল মই সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লোৱা নাৰিকলখিনিত অলপমান পানী দি মই মিক্সাৰ গ্ৰাইণ্ডাৰত নাৰিকলখিনি পিচি লৈছোঁ। নাৰিকলখিনি পিছাৰ পাছত এইখিনি চেপি লৈ মই ৰসখিনি উলিয়াই লৈছোঁ। কেৰাহীত তেল দি তাতে মিহিকৈ কুটি লোৱা এটা পিঁয়াজ মই ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজি হোৱাৰ পাছত মই তাতে 1 চামুচ আদা আৰু নহৰুৰ পেষ্টটো ভাজি লৈছোঁ। এতিয়া তাতে মই মাংসখিনি দি অলপ সময় লৰাই লৈছোঁ। এতিয়া অলপ হালধি, জিৰা আৰু ধনিয়াৰ গুড়ি দি আকৌ মাংসখিনি অলপ সময় ভাজিছোঁ। মাংসখিনি অলপ ভাজি লোৱাৰ পাছতে মই ইয়াতে দিছোঁ এটা কাটি লোৱা বিলাহী, অলপমান জলকীয়াৰ গুড়ি আৰু চিকেন মছলা। এতিয়া নিমখ মই সোৱাদ অনুসৰি দিছোঁ। এতিয়া এইখিনি মই ঢাকন লগাই বিলাহীখিনি একেবাৰে গলি যোৱালৈকে ভাজিছোঁ। এয়া বিলাহীখিনি সিজি গ'ল। এতিয়া মই ইয়াতে নাৰিকলৰ ৰসখিনি দি দিম। এয়া উতল অহাৰ লগে লগে মই ঢাকনখন লগাই মাংসখিনি সিজিবলৈ দিছোঁ। এয়া মাংসখিনি সিজি গ'ল। এতিয়া ইয়াতে মই অলপমান গৰম মছলা দিছোঁ। গৰম মছলাখিনি দি মই মাংসখিনি লৰাই লৈ গেছটো অফ কৰি দিছোঁ। গেছটো অফ কৰি দিয়াৰ পাছতে মই ইয়াতে 1 চামুচ আমুল ক্ৰীম এড কৰিছোঁ। এতিয়া ইয়াতে মই অলপমান কচুৰি মেথিও দিছোঁ। এয়া মোৰ নাৰিকলৰ সৈতে চিকেন ৰেডি হৈ গ'ল। এই চিকেন আপোনালোকে নান, ৰুটি বা পোলাও লগত পৰিৱেশন কৰিব পাৰিব। ধন্যবাদ।